এটা কোৱাটাৰ আনি পেলাই সেই ছজনে ভগাই খায়, সেই বস্তুটো অকণকে ভগাই খায়। তেনেকৈ 2 দিন 4 দিন 5 দিন 6 দিন এমাহ 2 মাহ হয়তো তেনেকৈ পাৰ কৰে, আৰু সেইটোকে কৈছে ফ্ৰেণ্ডলি। আজিকালি ছোৱালীও বহুত ছোৱালীয়ে ড্ৰিংকছ কৰিব লৈছে, বহুত ছোৱালীও ড্ৰিংকছ কৰে। গতিকে অকল যে ল'ৰাই খায় আমি সেইটো কথা ক'বলৈ নাযাওঁ। সেইকাৰণে কৈছোঁ যে পাৰ্চেণ্টেজটো বহুত বাঢ়ি গৈছে। এই 5টা কেটেগৰী আজিৰ পৰা 7 বছৰ আগত অতিক্ৰম কৰিছোঁ। প্ৰতিটো কেটেগৰী 1 by 1 অতিক্ৰম কৰি যি নিজৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আচলতে আমাৰ নিজৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰাই আমি কোনো এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আৰু সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আমি লৈ আহোঁ। ঠিক তেনেকৈ আজিও এটা ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ, কৰি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি সক্ষম হৈছোঁ। আমি মদৰ ওপৰত আজিৰ টপিকছটো লৈছোঁ। মদাপীৰ আমি 5টা কেটেগৰী উলিয়াইছোঁ, আৰু সেই 5টা কেটেগৰীৰ ওপৰত আমি আজি আলোচনা কৰিম। কোনটো কেটেগৰীত থাকিলে ৰিকভাৰ হ'ব পাৰে অতি সোনকালে, আৰু কোনটো কেটেগৰীত গুচি গ'লে জীৱন বৰবাদ হৈ যাব পাৰে, এই কথাখিনি আমি আজি আলোচনা কৰিম। প্ৰথমতে মই 5টা কেটেগৰী কৈ ল'ব বিচাৰিছোঁ, যে সেইটো হ'ল, প্ৰথমটো হৈছে ফ্ৰেণ্ডলি, দ্বিতীয়টো হৈছে পাৰ্চনেল, তৃতীয়টো হৈছে হেবিটছ, চতুৰ্থ নম্বৰটো হৈছে এডিক্টেড, আৰু পঞ্চম নম্বৰ যিটো হৈছে অতি ভয়ংকৰ, সেইটো হৈছে ডিপেণ্ডেণ্ট। যিটো কেটেগৰীত গ'লে মানুহৰ জীৱন বৰবাদ হৈ যাব পাৰে, জীৱন বৰবাদ হৈ যাব পাৰে, জীৱন ধ্বংস হৈ যাব পাৰে, জীৱন অন্ধকাৰ হৈ যাব পাৰে। ত' প্ৰথমটো যিটো ফ্ৰেণ্ডলি কৈছোঁ, এই ফ্ৰেণ্ডলিৰ পৰা ডিপেণ্ডেণ্টলৈকে কোনজন ব্যক্তি যাব বা কোনজন ব্যক্তি যায়গৈ, সেইটো আগতীয়াকৈ কিন্তু কোনেও নাজানে। 100জন বন্ধু থাকে, 100জন বন্ধুৰ ভিতৰত কোনোবা 2জন সেই ডিপেণ্ডেণ্ট মদাপীলৈ গুচি যায়, কিন্তু 100জনৰ ভিতৰত কোন 2জন যাব সেইটো আগতীয়াকৈ বা প্ৰথমেই কোনেও নাজানে। যদি জানে তেতিয়াহ'লে হয়তো সেই ডিপেণ্ডেণ্ট যিটো মদাপী, সেইটোলৈ কোনো মানুহেই নগ'ল। প্ৰথমতে যিটো আমি বিচাৰি পাইছোঁ ফ্ৰেণ্ডলি বুলি, সেই ফ্ৰেণ্ডলিটোৰ ওপৰত আজি প্ৰথমেই আলোচনা কৰিব বিচাৰিছোঁ। সেইটো কি বস্তু? সেইটো হৈছে যেতিয়া প্ৰথম কোনোবাই যেতিয়া মদ খায়, প্ৰথম যেতিয়া সেই বস্তু ভাগ মুখত দিয়ে, ক'ত দিয়ে, কেতিয়া দিয়ে আৰু কেনেকৈ দিয়ে। প্ৰথমতে যেতিয়া 4-5জন ল'ৰা লগ খাই কোনো এটা ফাংচনত, কোনো এটা অকেজন, কোনো এটা বিয়া হওক, সবাহ হওক, য'ত যেনেকৈ 4জন ল'ৰা লগ খায়, 6জন ল'ৰা লগ খায়, সেই 6জনৰ মাজত আলোচনা কৰি এটা কোৱাটাৰ আনি পেলাই সেই বস্তুটো সেই 6জনে ভগাই খায়, অকণকৈ ভগাই খায়। তেনেকৈ 2 দিন 4 দিন 5 দিন 6 দিন এমাহ 2 মাহ হয়তো তেনেকৈ পাৰ কৰে, সেইটোকে কোৱা যায় ফ্ৰেণ্ডলি বুলি। আৰু সেই ফ্ৰেণ্ডলি যেতিয়া ষ্টাৰ্ট হৈ যায়, কমপ্লিট হৈ যায়, তেতিয়া ফ্ৰেণ্ডলিৰ পৰা লাহেকৈ ইটো কেটেগৰীলৈ যোৱা আৰম্ভ হৈছে, আৰু সিটো হৈছে পাৰ্চনেল। এই পাৰ্চনেল কেটেগৰীটোত কি কৰে? এই পাৰ্চনেল কেটেগৰীটো এনেকুৱা, প্ৰথমতে 6জনে মিলি এটা কোৱাটাৰ খাইছিলে। এই পাৰ্চনেল কেটেগৰীটোত নিজে এটা কোৱাটাৰ কিনি আনিব, নিজে এটা কিনি আনি পেলাই তেওঁ অকলে কোনোবা ঠাইত হওক, অফিচৰ পৰা ওলাই হওক, ক'ৰবাৰ পৰা ওলাই হওক, বা ঘৰত গা পা ধুয়েই হওক, যেনেকৈ নহওক তেওঁ অকলে সেইটো খোৱাৰ যি ব্যৱস্থা সেয়া আৰম্ভ হৈ যায়। হয়তো গোটেইটো একেদিনে নাখাব পাৰে, কিন্তু যিটো আচলতে 6জনে মিলি এটা কোৱাটাৰ খোৱা যিটো মজা আছিলে, সেই মজাৰ পৰা তেওঁ আচলতে বাহিৰ হৈ গ'ল। তেওঁক অকণমান বেছিকৈ লগা অনুভৱ হ'ল, বা অকণমান বেছিকৈ খালে তেওঁ ভাল লগা হ'ল, আৰু তেতিয়াই তেওঁ পাৰ্চনেল যিটো কেটেগৰী, সেই কেটেগৰীটোলৈ তেওঁ গুচি গ'ল অট'মেটিক। এইটো অট'মেটিক ব্যৱস্থা আছে। তাত যেতিয়া পৰিমাণটো বাঢ়ি যাব, তাত যেতিয়া ড'জটো বাঢ়ি যাব, ড'জটো বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ অট'মেটিক সেই পাৰ্চনেল কেটেগৰীটোলৈ গুচি যায়, তেওঁ গুচি গ'ল। তেনেকৈ 2 মাহ 4 মাহ 6 মাহ, এবছৰ 2 বছৰ তেওঁ তেনেকৈ কৰি আছে, বা কেতিয়াবা এটা আনিছে 2জনে লগ খায়ো খাইছে, তেনেকৈও খাইছে, বা 2টা আনিছে 2জনে মিলি খাইছে, তেনেকৈও খাই আছে। কিন্তু সেইটো ফ্ৰেণ্ডলি নহয়, সেইটো পাৰ্চনেল, সেইটো সম্পূৰ্ণ পাৰ্চনেল কেটেগৰীত আছে তেওঁ। সেইখিনিলৈকে যদি আপুনি চাই অলম'ষ্ট ঠিকেই আছে, কাৰণ আজিকালি মেক্সিমাম মানুহে কিন্তু ড্ৰিংকছ কৰে, অকল যে ল'ৰাই কৰে তেনেকুৱা কথা নাই। আজিকালি বহুত ৱাইন শ্বপৰ সন্মুখত যেতিয়া আমি ৰৈ থাকোঁ, তেতিয়া বিভিন্ন ছোৱালী সেই ৱাইন শ্বপত গৈ মদ কিনি থকা আমি দেখা পাওঁ। সেইকাৰণে কৈছোঁ যে আজিকালি অকল ল'ৰা নহয়, আজিকালি ছোৱালীও, বহুত ছোৱালীয়ে ড্ৰিংকছ কৰিব লৈছে, বহুত ছোৱালীও ড্ৰিংকছ কৰে। অকল যে ল'ৰাই খায় আমি সেইটো কথা ক'বলৈ নাযাওঁ। মদ খোৱাৰ যিটো পাৰ্চেণ্টেজ, আচলতে এই বস্তুটো বহুত বাঢ়ি গৈছে।
তাৰপিছত কি হ'ব, তেনেকৈ খাই খাই তেতিয়া তেওঁৰ ড'জটো বাঢ়ি যাব, পৰিমাণটো বাঢ়ি যাব। আৰু তেনেকৈ যেতিয়া ছমাহ খাব, এবছৰ খাব, দুবছৰ খাব বা 5 বছৰ খাব, তাৰপিছত যেতিয়া সেই কামটো তেওঁ কণ্টিনিউ কৰি থাকিব, তেতিয়াহ'লে তেওঁৰ এটা সময়ত সেই হেবিটছৰ যিটো কেটেগৰী তালৈ তেওঁ গুচি যাব, প্ৰমোশ্যন পাব। হেবিটছ হ'লে তেওঁ প্ৰমোশ্যন পাইছে বুলি ধৰি লওক। প্ৰমোশ্যন হ'ল, হোৱাৰ পিছত তেওঁ যেতিয়া অফিচৰ পৰা ওলাব বা অফিচত যেতিয়া কাম কৰি থাকিব, তেতিয়া কাম কৰাৰ যিটো স্পীড, সেইটো দিনটো ঠিকেই থাকিব। আবেলি 4টা বজাৰ পিছত বা 5টা বজাৰ পিছত সন্ধিয়াৰ লগাৰ ঠিক আগমুহূৰ্তত তেওঁ কামৰ স্পীডটো কমি যাব, কাৰণ তেওঁ হেবিটছ হৈ গৈছে, তেওঁক লাগিব, তেওঁক সেইটো বস্তু লাগিব, নহ'লে নহ'ব, হেবিটছ হৈ গৈছে ন। গতিকে অফিচ কাছাৰীৰ পৰা ওলাই বা তেওঁৰ ব্যৱসায়ীৰ পৰা ওলাই য'পাই যেনেকেই নহওক, তেওঁ মুঠতে সন্ধিয়া সেই দোকানখনলৈ, সেই ঠাইখনলৈ যাবলৈ তেওঁ মন যাব, আৰু নোযোৱাকৈ তেওঁ নোৱাৰিব সেইখন সময়। আৰু সেই ব্যৱস্থাটো এই হেবিটছত অট'মেটিকলি হৈ যায়। যেতিয়া হেবিটছ কেটেগৰীটোলৈ গুচি যাব তেওঁ, তেতিয়া তেওঁৰ অট'মেটিক এই ব্যৱস্থাটো আহি যাব। মনত সেই আবেলিৰ পৰা লুকাই থাকিব, আজি কাৰ লগত বহি খাম, কাৰ দোকানত বহি খাম, কিহৰ লগত খাম, কেনেকৈ খাম, এই বস্তুবিলাক আবেলি হোৱাৰ লগে লগে তেওঁৰ মনলৈ অহা আৰম্ভ হৈ যাব অট'মেটিক। তেওঁ ৰাখিব নোৱাৰে সেইটো বস্তু, কাৰণ তেওঁৰ হেবিটছ হৈ গৈছে, অভ্যাসত পৰিণত হৈছে তেওঁ। তেনেকৈ 2 এবছৰ বা 6 মাহতো হৈ যাব পাৰে। তেওঁ সেই হেবিটছৰ পৰা এডিক্টেড যিটো কেটেগৰী তালৈ বৰ সোনকালে গুচি যাব পাৰে। কিন্তু এইটো এনেকুৱা নহয় যে এবছৰ দুবছৰৰ পিছতহে তালৈ যাব, এনেকুৱা কথা নহয়, সেইটো প্ৰমোশ্যন সোনকালে হৈ যায়। হেবিটছৰ পৰা এডিক্টেডলৈ যিটো প্ৰমোশ্যন, সেইটো কিন্তু বৰ সোনকালে হৈ যায়। এইটো বহুত দিনৰ প্ৰয়োজন নহয় বা বহুত বেছি ড'জ লোৱাৰো তেওঁৰ প্ৰয়োজন নহয়। এডিক্টেড হোৱাৰ পিছত আৰু যদি সেইখিনি সময়ত তেওঁ নিজক কণ্ট্ৰল নকৰে, তেতিয়াহ'লে ক'লৈ যাব আপুনি জানেনে? পিছৰ যিটো কেটেগৰী, এইটো অতি ভয়ংকৰ কেটেগৰী। তাত সোমোৱাৰ পিছত মানুহ ঘূৰি অহাটো বৰ জটিল। সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি যিসকল মানুহে নাজানে বা ইয়াৰ ওপৰত অভিজ্ঞতা নাই, সেইসকলক জনাবৰ কাৰণে, সেইসকলক বুজাবৰ কাৰণে বা সেইসকলক জ্ঞাত কৰাৰ উদ্দেশ্য লৈ পেলাই আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যি 5টা কেটেগৰীৰ কথা কৈ আছোঁ মই আজি, এই 5টা কেটেগৰী আজিৰ পৰা 7 বছৰ আগত অতিক্ৰম কৰিছোঁ। প্ৰতিটো কেটেগৰী 1 by 1 অতিক্ৰম কৰি যি নিজৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। এনেকুৱা নহয় যে মই হেবিটছৰ পৰা ঘূৰি আহিছোঁ, মই কিন্তু যিটো ডিপেণ্ডেণ্ট কেটেগৰী আছে, সেই ডিপেণ্ডেণ্ট কেটেগৰীৰ পৰা নিজক উদ্ধাৰ কৰিছোঁ। যেতিয়া মানুহ এডিক্টেড হৈ যায়, এডিক্টেড হ'লে কি হয়? হেবিটছ হৈ আছিলে, অভ্যাসত পৰিণত হৈছিলে, তেওঁ অফিচ কাছাৰী কৰি কাম ধান্দা কৰি যেতিয়া কাম শেষ হয়, তেওঁ তেতিয়া ঘৰত নি বা তেওঁ তেতিয়া সেই বস্তুটো খোৱা আৰম্ভ কৰিছিলে। মনটো আবেলিৰ পৰা লুকাই আছিলে, কিন্তু তেওঁ খোৱা নাছিলে, নাখালেও তেওঁ চলি গৈছিলে। যেতিয়া কাম শেষ কৰিলে, তেতিয়া তেওঁ তাৰ খপ খুলি আৰম্ভ কৰিলে ড'জ লোৱা। যেতিয়া এডিক্টেড হৈ যায়, তেতিয়া তেওঁ নাখালে হাত ভৰি কঁপি থাকিব। তেওঁ ক'ৰবাত গৈ পেলাই এটা চাইন কৰিবৰ কাৰণে প্ৰব্লেম হয়। এইটো নিজৰ ক্ষেত্ৰত নহয়, এনেকুৱা বহুত মদাপী লাইফত আমি দেখিছোঁ, বহুত ভাল ভাল মানুহক দেখিছোঁ। ক'ৰবাত যেতিয়া চাইন এটা কৰিবলৈ যায়, চাইনটো কৰি তেওঁৰ কোনো এখন চেক ল'ব লাগে, সেই চাইনটো তেওঁ কৰিব নোৱাৰে। আৰু যেতিয়াই দুপেক তেওঁ খাই দিয়ে, খাই দিয়াৰ পিছত তেওঁৰ যিটো মহিমা, সেই আজি মই আপোনাক এই ভিডিঅ'টোত কি প্ৰকাশ কৰিম, নকৰোঁ। সেইটো যোনে সেই কেটেগৰীত গৈ পাইছেগৈ, তেওঁলোকে নিজে বুজি পায়। আৰু সেইকাৰণে আজি ক'ব বিচাৰিছোঁ, যদি এডিক্টেড হৈ গৈছে এজন মানুহ, তেতিয়াহ'লে সেইকণতে তেওঁ চিন্তা কৰা অতি প্ৰয়োজন যে কেনেকৈ তেওঁ ৰিকভাৰ হ'ব পাৰে তাৰ পৰা। এইটো চিন্তা কৰা অতি প্ৰয়োজন। আৰু ৰিকভাৰ হ'বৰ কাৰণে বহুত ডাঙৰ কথা নহয় একো, তাৰ বিষয়েও আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। মাথো এই 5টা কেটেগৰী এই 5টা কেটেগৰী লাষ্টৰটোলৈকে মই কৈ লওঁ, তাৰপিছত ইয়াৰ যি চলিউশ্যন সেইখিনিও ক'বলৈ মই চেষ্টা কৰিম। অফিচৰ বাথৰুমত দেখিব ক'ৰবাত ৱাটাৰ বটল এটা ওলমি আছে, ক'ৰবাত ৱালৰ ফাঁকত ৱাটাৰ বটল এটা পৰি আছে। তেনেকুৱা বিভিন্ন স্থানত এই বটলবোৰ পৰি থাকে। এয়া আচলতে ৰাতি খোৱা বটল নহয়, এইবোৰ দিনতে খায়, বহুত ব্যক্তিয়ে দিনত খাই তেওঁলোকে কাম কৰে। তেনেকুৱা বহুত মানুহ আছে যিবোৰ এডিক্টেড বুলি ক'ব পাৰে। নাখালে তেওঁলোকে ভালকৈ মানুহৰ লগত কথা বতৰা পাতিব নোৱাৰে, নাখালে তেওঁলোকে কাম ধান্দা কৰিব নোৱাৰে, কাম কৰিবলৈ মন নাযায়, এলাহ যি ভাৱ, এই ভাৱ তেওঁলোকৰ আহি থাকে। তেনেকুৱা বহুত কিছুমান
আছে আচলতে চিনড্ৰম, যিবিলাকৰ পৰা তেওঁলোকক আপুনি সেই এডিক্টেড বুলি ক'ব পাৰে। আৰু এডিক্টেড হৈ কিছুদিনৰ পিছত তেওঁ কিন্তু সেই ডিপেণ্ডেণ্ট কেটেগৰীটোলৈ গুচি যায়, যিটো কেটেগৰী নাখালে বিচনাৰ পৰা উঠিব নোৱাৰে। মই কৈছোঁৱেই যে 100জনৰ ভিতৰত কোন 2জন মানুহ সেই কেটেগৰীলৈ যাব সেইটো প্ৰথমতে ডিচাইড কৰা নাযায় বা প্ৰথমতে জনা নাযায়। অট'মেটিকলি ব্যৱস্থা অট'মেটিকলি হৈ গৈ থাকে, ষ্টেপ বাই ষ্টেপ অট'মেটিক গৈ থাকে তাত। যেতিয়া কণ্টিনিউ সেই কামটো কৰি থাকে, খাই থাকে, গৈ থাকিব তেনেকৈয়ে সি সেই কেটেগৰীটো পাই যায়গৈ। যিদিনা ডিপেণ্ডেণ্ট কেটেগৰীটোত যায় সেইদিনা আপোনাক কি বুলি বুজাম মই? মানুহ সেনেকুৱালৈকে হৈ যায় যে ল'ৰা ছোৱালী সা সংসাৰ একো বুজি নাপায়, অকল মদহে বুজি পায়। অকল মদ লাগিব, বাকী চব মৰি যা ক'ৰবাত, কথা নাই। সেইটোৱে হৈছে ডিপেণ্ডেণ্ট। একোৱেই নালাগে, পৃথিৱীৰ একো বস্তুৱেই তেওঁ সুখী কৰিব নোৱাৰে, পৃথিৱীৰ একো বস্তুৱেই তেওঁ ভাল নালাগে। সেইকণ যদি পায় তেতিয়াহ'লে তেওঁ চিৰশান্তি, স্বৰ্গৰ সুখ যেন তেওঁ পাইছে সেইকণ খাই পেলাই, তেনেকুৱা এটা অনুভৱ কৰিব পাৰে সেই ব্যক্তিজনে। আৰু সেইকাৰণে কৈছোঁ, আৰু তাৰপিছতে আৰু বেলেগ এটা কেটেগৰী নাই। সেই ডিপেণ্ডেণ্ট যিটো কেটেগৰী, সেই কেটেগৰীতে কেতিয়াবা মানুহে কিমান খাইছে, কিমান তেওঁ হজম কৰিব পাৰে, সেইখিনি তেওঁৰ হিতাহিত জ্ঞান নাইকিয়া হৈ যায়। আচলতে প্ৰথমতে মদে কি কৰে? মদে প্ৰথমতে চিধাই পেটত যায়, পেটত যোৱাৰ পিছত লিভাৰে পায়, লিভাৰৰ পিছত হাৰ্টত যাব, হাৰ্টটো এটেক কৰিব, তাৰপিছত সেই বস্তুটো চিধাই কিন্তু ব্ৰেইনত যায়। আৰু ব্ৰেইনত যেতিয়া বেছি জোৰে প্ৰেছাৰ দিব, হয়তো এটা মানুহ মৃত্যুমুখতো পৰিব পাৰে। আৰু তেনেকুৱা উদাহৰণ বহুত আছে। বহুত মানুহ এইখন পৃথিৱীত তেনেকৈ মদ খাই মৰা বহুত উদাহৰণ আছে। আমি সেই উদাহৰণ আজি আমাৰ এই ভিডিঅ'ত দাঙি ধৰিবলৈ বিচৰা নাই, খালি জনাব বিচাৰিছোঁ যে এটা কেটেগৰীৰ পিছত আন এটা কেটেগৰী আছে যিটো বেয়ালৈ লৈ গৈ থাকে আমাক। এতিয়া কথা হ'ল এই যে আমি প্ৰথমৰ পৰা ফ্ৰেণ্ডলি, পাৰ্চনেল আৰু হেবিটছ বুলি যিকেইটা কেটেগৰী পালোঁ, ধৰি ল'লোঁ এই কেটেগৰীকেইটাতে মেক্সিমাম মানুহ থাকে, বা তাৰে কিছু পাৰ্চেণ্ট সেইটো কেটেগৰীলৈ গুচি যায়, যিটো এডিক্টেড কেটেগৰীটোলৈ কেইটামান পাৰ্চেণ্ট তালৈ গুচি যায়। তালৈ গুচি যোৱাৰ পিছত আৰু কোনোবা 2% সেই ডিপেণ্ডেণ্ট কেটেগৰীটো গৈ পায়গৈ। আৰু য'ত পায়গৈ তেওঁ তাৰ পৰা ঘূৰি আহিব নোৱাৰে, হয়তো তেওঁৰ মৃত্যুমুখত পৰে বহু কম বয়সতে, বা তেওঁৰ লগত বিভিন্ন কিবাকিবি ঘটে, বহুত সমস্যাই তেওঁৰ জীৱনত দেখা দিব পাৰে। সেইকাৰণে ক'ব বিচাৰিছোঁ যে এই 3 নম্বৰৰ যিটো হেবিটছ হৈ থাকোঁতেই যদি তাক কম কৰা যায়, কম কৰি কৰা আকৌ আৰম্ভ কৰি দিয়া যায়, তেতিয়াহ'লে লাহে লাহে সি কণ্ট্ৰলত আহি যাব। বা যিটো প্ৰথমৰ সেই ফ্ৰেণ্ডলি কেটেগৰী, সেই ফ্ৰেণ্ডলি কেটেগৰীলৈকে নিজক লৈ যাবগৈ পাৰে, নিজে পৰা নাই কৰিব। তেতিয়াহ'লে আজিকালি ব্যৱস্থা বহুত আছে, আজিকালি চব বস্তুৰে ডক্টৰ আছে, চব বস্তুৰে ব্যৱস্থা আছে। যেতিয়া এডিক্টেড হৈ যায় মানুহ এজন মদ খাই খাই, তেতিয়া সেই মানুহজনে হাড়ৰ ডক্টৰক দেখাব নেকি? নাই, চকুৰ ডক্টৰক দেখাব। সেই ট্ৰিটমেণ্টটোৰ কাৰণে নিৰ্দিষ্ট ডক্টৰ আছে, আৰু যিটো বেমাৰ হয় সেই বেমাৰৰ ডক্টৰকহে সেই বেমাৰটো দেখুওৱা যায়। ঠিক তেনেকৈ যদি মদ খাই খাই এজন মানুহ এডিক্টেড হৈ গৈছে, তেওঁ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কোনোবা চাইক্ৰেটিষ্টৰ ওচৰত যাব লাগিব, নহ'লে তেওঁ ৰিহেবত যাব লাগিব। ৰিহেবত গৈ তেওঁ সুন্দৰভাৱে এমাহ, 2 মাহ, 3 মাহ যি আচলতে কোৰ্চ থাকে তেওঁলোকৰ, সেই কোৰ্চ কৰি পেলাই সুন্দৰভাৱে ওলাই আহিব পাৰে। তাৰপিছত তেওঁৰ নিজৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ আৰু সেই কামটো কৰিবনে নকৰে। বহুত মানুহে ৰিহেব বুলি ক'লে হাত জাপ মাৰে। মই সেই কথাটো আজি ক'ব বিচাৰিছোঁ যে ৰিহেব বুলি ক'লে যে হাত জাপ মাৰে, আচলতে ৰিহেব বস্তুটো কি? ৰিহেব বস্তুটো একো বেয়া নহয়। ৰিহেব বস্তুটো সেইটোৱে যিটো আপোনাৰ যেতিয়া চকুৰ বেমাৰ হ'ব, আপুনি ক'লৈ যাব? আই হস্পিটেল, চকু ডক্টৰৰ ওচৰত যাব। যদি নাকৰ প্ৰব্লেম হয় তেতিয়া ক'ত যাব? নাকৰ ডক্টৰৰ ওচৰত যাব। যদি দাঁতৰ প্ৰব্লেম হয় ডেণ্টেল চিকিৎসকৰ ওচৰত যাব। পেটৰ অসুবিধা হ'লে পেটৰ ডক্টৰৰ ওচৰত যাব। হাড়ৰ কিবা যদি প্ৰব্লেম হয় তেতিয়াহ'লে কোনোবা হাড়ৰ ডক্টৰৰ ওচৰত যাব। যিটো বস্তুৰ ওপৰত অভিজ্ঞতা আছে সেইটোৰ ওপৰতহে ক'ব বিচাৰিছোঁ। আজি 7 বছৰৰ আগত ৰিহেবত ময়ো গৈছোঁ। গতিকে এখন ৰিহেব চেণ্টাৰত কিমান সুন্দৰ তেওঁলোকৰ ব্যৱস্থা, ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে এখন সুন্দৰ ৰুটিন তেওঁলোকে বনাই দিয়ে, আৰু সেই ৰুটিনখনেই খালি অহৰহ ফ'ল' কৰিব লাগে। সেই যি 2 মাহ বা 3 মাহৰ যি কোৰ্চ লওঁ আমি, সেই কোৰ্চটোত সেই ৰুটিনখন আমি ফ'ল' কৰিব লাগে। তাত গৈ পেলাই পাথৰ ভাঙিব নালাগে, তাত গৈ পেলাই কিবা ডাঙৰ কাম কৰিব নালাগে। তাত গৈ পেলাই মাত্ৰ এনেকুৱা কিছুমান
কাম আছে যিটো ৰাতিপুৱাৰ পৰা সুন্দৰকৈ ৰুটিন বনাই দিয়া যায়। টিফিনৰ টাইম আছে, লাঞ্চৰ টাইম আছে, টি টাইম আছে, খেলা ধূলাৰ টাইম আছে, বা এইবিলাকেই যিবোৰ কৰি পেলাই এটা মানুহ ব্যস্ত হৈ থাকিব পাৰে, এই গোটেইখিনি বস্তু তাত থাকে। আৰু সেইখিনি কৰিবৰ কাৰণে লাজ কৰা বা বেলেগ কিবাকৈ ভবাৰ কোনো প্ৰয়োজন নাই। মই কৈছোঁৱেই যে আজিকালি এজন ডক্টৰে চব বস্তু নাচায়, প্ৰতিটো বিভাগ বেলেগ বেলেগ। কাণৰ বেলেগ ডক্টৰ, চকুৰ বেলেগ ডক্টৰ, দাঁতৰ বেলেগ ডক্টৰ। ঠিক তেনেকৈ আপোনাৰ যদি মাইণ্ডত এই বেমাৰটো হৈছে যিটো এডিক্টেড, তেতিয়াহ'লে তাক ঠিক কৰিবৰ কাৰণে আমি কিন্তু সেই ৰিহেব চেণ্টাৰত যাবই লাগিব। কাৰণ তাতে সেই চাইকেট্ৰিষ্ট আৰু তাতে সেই তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টেই কৰা যায়, আৰু তেনেকুৱা এটা ট্ৰিটমেণ্ট স্পেচিয়েল তাতহে পোৱা যায়। এজন এডিক্টেডৰ কাৰণে গোটেইখিনি ব্যৱস্থা কৰি ৰাখে, সেইটো হয়তো এখন হস্পিটেলত সেই বস্তুখিনি বা সেই সুবিধাখিনি নাথাকিবও পাৰে, কিন্তু ৰিহেব এখনত সেই গোটেইখিনি সুবিধা তাত উপলব্ধ হয়। গতিকে তাত থাকি বেয়া পোৱা বা তাত থাকি ভয় লগা, তালৈ যাবলৈ ভয় কৰা, তেনেকুৱা একো কথা নাই। সকলো মানুহ যাব পাৰে, গৈ নিজে সেইখিনিৰ পৰা কিয়ৰ হৈ আহিব পাৰে, নিজে সেইখিনিৰ পৰা ৰিকভাৰ হ'ব পাৰে। গতিকে এইটো তেনেকুৱা বস্তু নহয় যে মই আজিৰ পৰা নাখাওঁ আৰু যা, এনেকৈ কৈ দিব পৰা এটা বস্তু যিহেতুকে নহয়। সেইকাৰণে কৈছোঁ যে যি বস্তুটোৱে আমাৰ গোটেই শৰীৰৰ এফালৰ পৰা ধ্বংস কৰি পেলাব পাৰে, জীৱন পৰ্যন্ত শেষ হৈ যাব পাৰে, সেই বস্তুটো আমি হেবিটছলৈকে লৈ যোৱাটো কি প্ৰয়োজন আছে? আচলতে খোৱাই বা কি প্ৰয়োজন আছে এই বস্তুটোৰ? আজি মই একেবাৰে নোখোৱাটোৰ কাৰণে ক'বলৈ যোৱা নাই। যিসকলে খাই খাই এই দুটা এটা কেটেগৰী পাৰ কৰিছে, মই সেইসকলক সতৰ্ক কৰাৰ উদ্দেশ্য লৈ পেলাই মই এই ভিডিঅ'টো বনাইছোঁ। আৰু যদিও তেওঁ সেই হেবিটছলৈকে গৈছে, যদি এডিক্টেড হোৱাৰ আশংকা দেখিছে, তেতিয়া তেওঁ কিন্তু লগে লগে কোনোবা চাইকেট্ৰিষ্টৰ ওচৰত বা তেনেকুৱা কোনোবা ৰিহেব চেণ্টাৰৰ লগত তেওঁ যোগাযোগ কৰাটো অতি প্ৰয়োজন। নহ'লে তেওঁ যেতিয়া সেই দুৰ্ঘোৰ কেটেগৰীটোৰ মাজত সোমাই পৰিব, নিজকে উলিয়াই অনাৰ কিন্তু বহুত জটিল, একেবাৰে অসম্ভৱ কথা এজন মদা পীড়িতাৰ। সেইকাৰণে কৈছোঁ, নিজে নোখোৱাকৈ থাকিব বিচাৰে কিন্তু থাকিব নোৱাৰে। ৰাতি খাই লৈ আকৌ কয় যে কাইলৈৰ পৰা নাখাওঁ, কিন্তু অলৰেডি খাই লৈছে তেওঁ। সেই ছিষ্টেমটোত যোন গৈছে, যদি তেওঁ এৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ কিন্তু স্পেচিয়েলি সেই ৰিহেব চেণ্টাৰত যাব লাগিব। সেইটোৱে ক'ব বিচাৰিছোঁ। পৰাপক্ষত নোখোৱাকেই থাকক। কেতিয়াও যদি নোখোৱাকৈ থাকে তেতিয়াহ'লে অতি ভালৰ কথা। আৰু যদিও খাইছে তেতিয়াহ'লে এই যি ফ্ৰেণ্ডলি আৰু পাৰ্চনেল এই দুটা কেটেগৰীতে কিবাকৈ যদি মেইনটেইন কৰি থাকিব পাৰে, তেতিয়াহ'লে মোটামুটি ঠিকেই আছে বুলি মই ভাবোঁ। মই কোৱা নাই সেইবুলি যে খাওক আৰু সেইখিনিলৈকে যাওক, সেইটো কথা ক'বলৈ যোৱা নাই। যদি খাই আছে, যিসকলে খাই আছে, মই সেইসকলকহে ক'ব বিচাৰিছোঁ, যদি তেনেকৈ খাই আছে তেতিয়াহ'লে মই ভাবোঁ অলম'ষ্ট ঠিকেই আছে। যদি তাৰ পৰা ওপৰলৈ গুচি গৈছে, তেতিয়াহ'লে কিন্তু ই ক'লৈকে লৈ যায়গৈ সেইটো আপুনি বা মই ডিচাইড কৰিব নোৱাৰোঁ। সেই মদেহে ডিচাইড কৰিব যে এইজন মানুহক ক'লৈকে লৈ যায়গৈ তেওঁ। গতিকে সাৱধান থাকিব, সজাগ থাকিব, আৰু যিমান পাৰে এই বস্তুভাগৰ পৰা আঁতৰি চলিবলৈ চেষ্টা কৰক। পুনৰ অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ শৰীৰ, সুস্থ মন এটা লৈ এইখন পৃথিৱী উপভোগ কৰিবলৈ চেষ্টা কৰক। মন সুন্দৰ হৈ যাব। জয় আই অসম।